হেল্ল' এভৰিৱান, আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। কিমান আৰু সদায় সদায় চাহ খালোঁ, কফি বনালোঁ, মাক হেল্প কৰিলোঁ, ভাত খালোঁ, চিম্বাৰ ওচৰত গ'লোঁ, কিমান আৰু এইবিলাক ক'ম। গতিকে মই আজি ভাবিলোঁ যে আজি দুপৰীয়াৰ সাজটো এখন হোটেলতে খোৱা যাওক। সেয়েহে মই আমাৰ নগাঁও চহৰৰ চক্ৰবিষয়াৰ ঠিক সমীপতে থকা খৰিকা নামৰ ৰেষ্টুৰেণ্টখনলৈ খাবলৈ গ'লোঁ। খৰিকা নামৰ ৰেষ্টুৰেণ্টখন মানে গম পাইছেনে কোনখিনিত? চক্ৰবিষয়াৰ ঠিক কাষতে থকা যিখন ছেকেণ্ড হেণ্ড কাপোৰৰ দোকানৰ যিটো লাইন আছে তাৰে সন্মুখত খৰিকা। আকৌ কওঁ দেই, খৰিকা মানে খৰিকা নহয়, আকৌ হোটেলহে। ইয়াত মই গৈ পেলাই ইমান ভাল লাগিলে, চাফাও হয় আৰু তাতে ৱালৰ কালাৰবিলাক কি চাব, আৰু প্লেটৰ কথাটো ক'বই নালাগে। মই অৰ্ডাৰ কৰিলোঁ ভেজ থালি আৰু ভাপত দিয়া মাছ, মাটন 1 প্লেট। ভাপত দিয়া মাছটো বহুত সুন্দৰ আছিলে, বহুত ধুনীয়া লাগিলে, টেষ্টি আছিলে। আৰু সঁচাই মই আচলতে ভাপত দিয়া মাছ নগাঁও চহৰৰ ভিতৰৰ হোটেলত আগতে কেতিয়াও খোৱা নাই। আৰু কি দেৰি কৰিবলৈ কি আছে, সোনকালে খোৱা বোৱা ষ্টাৰ্ট কৰিলোঁ। এটা এটাকৈ দিয়া বাতি চব এফালৰ পৰা শেষ কৰি গ'লোঁ। টেষ্টি আছিল ন, খাবতো লাগিবই, এৰি আহিবলৈ থৰি নাপাৰোঁ। তাতে আকৌ খানা এৰিব নাপায় বোলে, ৱেষ্ট কৰিবই নাপায়। মানি প্লেনডাললৈ চালেই গম পায়, মালিকে চাগে কিমান পইচা গণিছে মানুহক ভাত খুৱাই খুৱাই। শেষত আৰু কি, ধুনীয়াকৈ মিঠাপতি মিঠাইখন মুখত ভৰালোঁ আৰু ঘৰলৈ বুলি গুচি আহিলোঁ। ভিডিঅ'টো যদি ভাল পালে চাই, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্টটো নিশ্চয় কৰিব, নহ'লেনো মই কেনেকৈ গম পাম যে আপুনি কোনে চাই আছে।